চিনাক্ত হল ঢকুৱাখানাৰ উদ্ধাৰ হোৱা ছিন্নমুণ্ড জাহাংগীৰ হুছেইনৰে আছিল ছিন্নমুণ্ডটো ডিএনএ ৰিপৰ্টত উন্মোচিত হল তথ্য 1 ডিচেম্বৰত ঢকুৱাখানাৰ হিঙে দলঙৰ তলত মাছমৰীয়া তেলত উদ্ধাৰ হৈছিল ছিন্নমুণ্ডটো উল্লেখযোগ্য যে 2024 চনৰ 1 জুনত হত্যা কৰা হৈছিল ধুবুৰীৰ হলিমাৰীৰ জাহাংগীৰ হুছেইনক আৰু হত্যাকাণ্ডৰ সৈতে সুনীল গগৈ জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষী আমি পুনৰ জনাইছো চিনাক্ত হল ঢকুৱাখানাৰ উদ্ধাৰ হোৱা ছিন্নমুণ্ড আৰু জাহাংগীৰ হুছেইনৰে আছিল ছিন্নমুণ্ডটো ডিএনএ ৰিপৰ্টত উন্মোচিত হৈছে তথ্য আৰু 1 ডিচেম্বৰত ঢকুৱাখানাৰ হিঙে দলঙৰ তলত মাছমৰীয়া জালত উদ্ধাৰ হৈছিল ছিন্নমুণ্ডটো উল্লেখযোগ্য যে 2024 চনৰ 1 জুনত হত্যা কৰা হৈছিল ধুবুৰীৰ হলিমাৰীৰ জাহাংগীৰ হুছেইনক আৰু হত্যাকাণ্ডৰ সৈতে সুনীল গগৈ জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ আমি ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ ধুবুৰীৰ সিনিয়ৰ ব্যুৰ চিফ ৰাজীৱ চৌধুৰীৰ সৈতে হয় ৰাজীৱ চৌধুৰী পোনে আমি ফোনলাইনত সংযুক্ত হৈছোঁ যিহেতু চিনাক্ত হ'ল ঢকুৱাখানাত উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো আৰু জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত কৰা হৈছে আপুনি শেহতীয়া আমাক খবৰ কি জনাব এই মুহূৰ্তত ৰাজীৱ নমস্কাৰ আপোনালোকে ক'ব লাগিব লোমহৰ্ষক ঘটনা এটা বিগত বছৰৰ জুলাই মাহৰ আচলতে 1 তাৰিখতে ঘটনা ঘটিছে ঢকুৱাখানাৰ যি চাঞ্চলকৰ যি হত্যাকাণ্ড আচলতে সুনীল গগৈ আৰু জাহাংগীৰ হুছেইন এই যি ঘটনা ঘটিছিলে আচলতে কোনে মৰিছিলে কোনে হত্যা কৰিছিলে সেই বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত কালি ক'ব লাগিব যে মৃত জাহাংগীৰ হুছেইনৰ ভাতৃ জহিদুল ইছলামক আচলতে CBI ফোন কৰি জনাইছে যে যি বিগত 2 মাহ পূৰ্বে যি ছিন্নমুণ্ড উদ্ধাৰ হৈছিলে ঢকুৱাখানাত সেই ছিন্নমুণ্ড আচলতে ডিএনএ পৰীক্ষাৰ পিছত কোৱা হৈছে যে সেই ছিন্নমুণ্ড আচলতে জাহাংগীৰ হুছেইনৰ আৰু তাৰপিছতেই জাহাংগীৰ হুছেইনৰ পৰিয়ালৰ লোকে স্বাভাৱিকতে তেওঁলোকে আচলতে কৈছে যদিও ডাঙৰ ঘটনা এটা 9 মাহ হৈ গ'ল তেওঁলোকে আচলতে জানাজা সম্পূৰ্ণ কৰিব পৰা নাছিলে আচলতে সেই মৃতদেহটো হিন্দু প্ৰথামতে জ্বলাই দিয়া হৈছিলে কিন্তু তেওঁলোকে জাহাংগীৰ হুছেইনৰ পৰিয়ালৰ লোকে সেইটো মানিবলৈ পৰা নাছিলে তেওঁলোকে কৈছিলে যে যি হলেও শৰীৰৰ এটা অংগ হলেও তেওঁলোকে আচলতে ধুবুৰীৰ যি ঘোঁৰামাৰা তেওঁৰ যে গৃহগাঁও সেই গৃহগাঁৱত আনি দিব লাগিব তাৰপিছত তেওঁলোকে জানাজা সম্পন্ন কৰিব আৰু সেই আচলতে তেওঁলোকে ক'ব লাগিব যে এই যে ঘটনা এই ঘটনা আচলতে লোমহৰ্ষক ঘটনা এতিয়ালৈকে কিন্তু সুনীল গগৈ যিজন বিতৰ্কিত সুনীল গগৈ কিন্তু কোনো সংসদটো ওলাব পৰা নাই CBI বা অসম আৰক্ষীয়ে পৰিয়ালৰ এটাই দাবী যে হয়তো সেই যে ঘটনা তেওঁলোকে মানি লৈছে যে তেওঁলোকে জাহাংগীৰ হুছেইনক হত্যা কৰা হৈছিল হত্যা কৰি জ্বলাই দিয়া হৈছিল তাৰ মুণ্ড এটা বিভিন্ন আচলতে কবল পুখুৰীত পেলাই দিয়া হৈছিলে সেই সময়তে আৰক্ষী আচলতে বিগত 9 মাহ ধৰি পোষ্ট বিচাৰ চলাই আছিলে কিন্তু পিছত বিগত 2 মাহ আগতে ক'ব লাগিব যে এটা ছিন্নমুণ্ড উদ্ধাৰ হৈছিলে সেই মুণ্ডৰ আচলতে ক'ব লাগিব এটা তাবিজ আছিলে তেলৰ বটল আছিলে সেইবিলাক চায়ে আচলতে পৰিয়ালৰ লোক তথা মৃত জাহাংগীৰ হুছেইনৰ লগত থকা আচলতে তেওঁৰ ভাতৃ জহিদুল ইছলাম একেলগে আছিলে আৰু তেওঁই আইডেণ্টিফাই কৰিছিলে যে সেইটো তেওঁৰ দাদাৰে হয় তেওঁৰ ককাইৰে হয় ক'ব লাগিব আৰু তাৰপিছতে তেওঁলোকে কৈছিলে যে মুণ্ডটো পৰীক্ষা কৰিবৰ কাৰণে পঠাই দিয়া হওক আৰু সেই সময়তে CBI সেই যি ছিন্নমুণ্ড ফৰেনচিকে পঠাইছিল আৰু ফৰেনচিকে কালিয়ে তেওঁলোকৰ স্পষ্ট হৈছে যে সেই ছিন্নমুণ্ডটো আচলতে ধুবুৰীৰ ঘোঁৰামাৰা যি গাঁৱৰ জাহাংগীৰ হুছেইন এই জাহাংগীৰ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ মৃতদেহ আৰু তেওঁৰেই মুণ্ড আছিলে তাৰপিছতে স্বাভাৱিকতে তেওঁলোকৰ পৰিয়ালত আচলতে কান্দোনৰ ৰোল উঠিছে অলপ পিছতে আমি সেই দৃশ্য দেখাব পাৰিম আচলতে তেওঁলোকে বিগত 9 মাহ ধৰি এটা উৎকণ্ঠাৰ ভিতৰতে তেওঁলোকে আচলতে জীয়াই আছিলে কি হ'ব কেনেকে হ'ব এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো